অষ্ট্ৰেলিয়াক পৰাস্ত কৰি মহিলা বিশ্বকাপৰ ফাইনেলত ভাৰত 2 নৱেম্বৰ তাৰিখে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে নবী মুম্বাইত ভাৰতৰ মহিলা টীমটোৱে ফাইনেলত নামিব। ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইতিহাস ৰচিলে ভাৰতীয় মহিলা টীমটোৱে। ছেমিফাইনেলত অষ্ট্ৰেলিয়াই ভাৰতক এটা বিগ টাৰ্গেট দিছিলে 339 ৰানত, যিটো ইতিহাসত প্ৰথম আছিল যি ইণ্ডিয়াই সেইটো চেছ কৰি দেখুৱালে। আৰু এই জয় কিন্তু ইমান সহজ নাছিল, কাৰণ সন্মুখত আছিল 7 বাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়া, যি 2017 চনৰ পৰা ৱৰ্ল্ড কাপত হাৰা নাছিল। আৰু 2017 চনত যে হাৰিছিল সেইবাৰো কিন্তু ইণ্ডিয়াই হৰুৱাইছিল অষ্ট্ৰেলিয়াক, আৰু এইবাৰো কিন্তু অষ্ট্ৰেলিয়াক ইণ্ডিয়াই সেই আঘাতটো দিলে। যেতিয়া অষ্ট্ৰেলিয়াই 339 ৰানত টাৰ্গেট দিছিলে, তেতিয়া কিন্তু কোনো আশা কৰা নাছিল যে ইণ্ডিয়াই এই মেটচখনত জয়লাভ কৰিব আৰু ফাইনেলত প্ৰৱেশ কৰিব পাৰিব। কিন্তু ইণ্ডিয়াই কিন্তু সেইটো কৰি দেখুৱালে। এইটো কাৰণে আশা কৰা নাছিলো যে অষ্ট্ৰেলিয়া হৈছে এটা শক্তিশালী টীম আৰু 7 বাৰৰ বিশ্ব চেম্পিয়ন টীম, যি ইমান ডাঙৰ এটা টাৰ্গেট দিছে 339 ৰানৰ টাৰ্গেট। এই 339 ৰান তেনেকুৱা টাৰ্গেট আজিলৈকে কোনো এটা টীমে মহিলা ক্ৰিকেটত চেছ কৰি পোৱা নাছিলে। আৰু ইণ্ডিয়া টীমটোৱে এনেকুৱা বহুকেইখন মেটচ 2-3খন মেটচ এইটো ৱৰ্ল্ড কাপতে হাৰিছিল, কাৰণ যিকেইখন মেটচ জিকিব বুলি ভাবি থাকো সেইকেইখন মেটচ শেষত গৈ ফিনিছ কৰিব নোৱাৰে। জিকিবলগীয়া মেটচ ফিনিছ কৰিব পৰা নাছিলে। আৰু এইখন মেটচো তেনেকৈ ভবা হৈছিলে যে এইখন মেটচতো হয়তো ফিনিছ কৰিব নোৱাৰিব। কিন্তু এই মেচখনৰ নায়িকা, মই যদি কওঁ নায়িকা জেমিমা ৰড্ৰিগেজ, যি শেষলৈ থাকি শতক ৰান কৰি শেষলৈ থাকি এই মেচখন জয় কৰালে। তো জেমিমা ৰড্ৰিগেজে সুন্দৰ 127 ৰান কৰি নট আউট হৈ থাকিলে এই মেচখনত। লগতে কেপ্টেইন হৰমনপ্ৰীত কৌৰ খুব সুন্দৰ খেলিছে, এটা সুন্দৰ ইনিংছ খেলিছে, 89 ৰান কৰিছিলে। লগতে দীপ্তি শৰ্মা, ৰিচা ঘোষ আৰু কৌৰ এই তিনিগৰাকী খেলুৱৈ খুব সুন্দৰ খেলিলে। পিছৰ ফালে দীপ্তি শৰ্মা 24 ৰান কৰিছে, 17 বলত 24 ৰান, এটা সুন্দৰ ষ্ট্ৰাইক ৰেটৰে খেলিলে 141ৰ ষ্ট্ৰাইক ৰেটৰে। তাৰপিছত ৰিচা ঘোষ 16 বলত 26 ৰান কৰি গৈছে, 2 ফ'ৰ 2 ছয়ৰ সহায়ত 162 ষ্ট্ৰাইক ৰেটৰ সহায়ত। আৰু শেষৰ ফালে কৌৰে 8 বলত 15 ৰান কৰিছে, 187 ষ্ট্ৰাইক ৰেটৰ সহায়ত। আৰু শেষৰটো ফিনিছ শ্বটটো যিটো শেষৰ ফ'ৰটো মাৰিছে কৌৰে। আৰু অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ইতিহাস ৰচিলে ইণ্ডিয়া টীমটোৱে, হায়েষ্ট ৰান চেছ ইন হিষ্ট্ৰী মহিলা ক্ৰিকেটত। তো নিশ্চয়কৈ শুভেচ্ছা দিব লাগিব ইণ্ডিয়া উমেন্স টীমটোক, কাৰণ অষ্ট্ৰেলিয়াই ইমান এটা বিগ টাৰ্গেট দিয়াৰ পিছত অষ্ট্ৰেলিয়াক পৰাস্ত কৰাটো তাকো ছেমিফাইনেলত নকআউট মেচত ইমান সহজ নাছিল এই জাৰ্ণি। কিন্তু ইণ্ডিয়া উমেন্স টীমটোৱে সেইটো কৰি দেখুৱালে। আৰু 2 নৱেম্বৰত আছে ফাইনেল মেচখন নবী মুম্বাইত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে। লৈ আহিম সেই মেচখনৰ আপডেট। চাই থাকিব ভিডিঅ'বিলাক, ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।